ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মোহ কমল হে ৰাম শুনানুৰ লোক মহন্তৰ শোক দেখা দুখ কেন মত ধন জন যত জীবন যৌবন জানা হবে আশ্বাসত পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে তাতে মায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰে সৌম্যকে মেঘৰ ছায়া অৰামিকে তীখনে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণে ভুলে দেখা দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰৈ হাতে কত গৈলা তল হৰি নামে পাহিলে তেখনে উধাৰে দেখা ভকতিৰ বল হে ৰাম দুৰাচাৰ যেবে হৰি নাম লহি শুদ্ধ হুয়াতি কৃষ্ণক স্মৰণে হুৱতে খনে অন্তৰ্যতময়াতি বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আশুকয়োত্তম ভকতৰ কথা সামান্য ভকতৰে পৰম ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হে নজানিতো হৰিৰ নামত এৰিও হবে সংশয় অৰামে দেৱৰ পৰম ৰাম ৰাম ঈশ্বৰ মাধৱ অধৰ্মৰ ঈশ্বৰ নাম কৃষ্ণ সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে অডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ। এতিয়া প্ৰভু সমস্ত আপোনালোকে সকলোৱে জানে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ উত্তম বুলি কৈছে গীতা আৰু ভাগৱত ধৰ্মৰ উত্তম বুলি ক'লে নাম অৰ্থাৎ আমাৰ প্ৰভুজনে আশীৰ্বাদত বৰ সুন্দৰভাৱে ক'লে যে কলি যুগত ৰাম নাম বিনে গত্যন্তৰ নাই নহয়নে বাৰু ঘোষা আধাৰত বাপজনে খুব সুন্দৰভাৱে আশীৰ্বাদ প্ৰদান কৰিছে যে কলি যুগটো এনেকুৱা এটা যুগ যিটো যুগত পাপমতী মনুষ্যই
কায় মনোবাক্যে সুদৃঢ় বিশ্বাসে একান্তভাৱে ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি তেৰাৰ নামেৰে জীৱন এপদ এপদকে আগবঢ়াব পাৰিলে অনায়াসে ভৱসংসাৰ তৰি পাৰলৌকিক যাত্ৰা খুব সুন্দৰ হয় বুলি কৈছে জীৱৰ। কিন্তু কলিযুগটো এনে এটা যুগ, ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰ্ষ। ভাৰতবৰ্ষত এটি ধন্যৰ লগত আৰু এক ধন্য সংযোগ কৰিছে। কলিকালটো ধন্য বুলি ক'লে এক, দ্বিতীয়তে নৰতনু অৰ্থাৎ মনুষ্য শৰীৰটো ধন্য, তৃতীয়টো কি বুলি ক'লে ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ক'ত? ভাৰতবৰ্ষত অৰ্থাৎ ভাৰতত, পৃথিৱী মণ্ডলত। আৰু চতুৰ্থ ধন্যটো কি দিলে আমাক? যাৰ জৰিয়তে জীৱৰ পৰম কল্যাণ সাধন হয়, সেইটো হ'ল ঈশ্বৰৰ একমাত্ৰ নাম। এই চাৰিটা বস্তু আমাক সংযোগ কৰি দিলে। ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষত মনুষ্য জন্ম ধৰা সকলৰ পৰম ধন্যটো হ'ল ঈশ্বৰৰ নাম। কেনেকে ল'ব লাগে এতিয়া? সেইটোহে আচল কথা। ঈশ্বৰৰ নাম নোলোৱা লোক নাই সংসাৰত, আছে জানো? সকলোৱে লৈছে। কিন্তু ঈশ্বৰৰ নাম লোৱা যিটো প্ৰণালী আমাক দিলে, সেই প্ৰণালীটো আমি ল'ব লাগিব। পূয়া এক শৰণ, মনত ৰাখিব, প্ৰণালীটো হ'ল এটা। পূয়া এক শৰণ কৃষ্ণৰ লৈ নাম, তাৰ আৰু আচৰিবে নথাকিলে কাম। নাই কয় জানো? গীতাত খুব সুন্দৰভাৱে কৈছে। প্ৰভুজনে গীতা কথাবোৰ কয় আগতে খুব। গীতাত সুনিৰ্দিষ্টভাৱে কৈলে যে হুয়া এক শৰণ, এক শৰণ হ'বই লাগিব। আমি যদি বহু শৰণীয়া হৈছো তেতিয়াহ'লে আমাক নামে ক্ৰিয়া নকৰে। সেইকাৰণে এক শৰণ হ'বই লাগিব। এক শৰণটো কাৰ ওচৰত? ঈশ্বৰ কৃষ্ণৰ ওচৰত। ঈশ্বৰ কৃষ্ণৰ ব্যতিৰেকে আমি যদি ঈশ্বৰক বাদ দি বা এচেৰেঙা ঈশ্বৰকো ধৰি বেলেগকো ধৰি আমি আগবাঢ়িব বিচাৰিছো, তেতিয়াহ'লে কিন্তু আমাৰ গত্যন্তৰ নাই। সেইকাৰণে 6খন গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ গীতা আৰু ভাগৱতে সিদ্ধান্ত দিলে, পূয়া এক শৰণ কৃষ্ণৰ লৈ নাম, তাৰ আৰু আচৰিবে নথাকিলে কাম। সেইজনে আৰু বেলেগকৈ কিবা ধুতি নীতি আচৰণ কৰি থাকিবলৈ প্ৰয়োজন নাই। ভাগৱতৰ আধাৰত, কীৰ্তনৰ আধাৰত, নামঘোষাৰ আধাৰত আমি আমাৰ জীৱনটোক আগবঢ়াব পাৰিলেই, অৰ্থাৎ শাস্ত্ৰসন্মতভাৱে আমি চলিবলৈ যত্ন কৰিলেই ঈশ্বৰ কৃষ্ণ আমি প্ৰত্যেকে কৃপা লাভ কৰিবলৈ সক্ষম হওঁ। এটি হ'ল শাস্ত্ৰৰ সিদ্ধান্ত। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে কথাখিনি কৈছে যে ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময়, সেন জানি ইটো শৰীৰৰ নামত এৰিও হবে সংশয়। ঈশ্বৰ নাম লৈছো হয়, নামে তৰিবনে নতৰে সংশয় যদি মনলৈ আহিছে, তেতিয়া কামত কিন্তু নাহিব। মনৰ সংশয়টো দূৰ কৰিব লাগিব। মনৰ সংশয়টো দূৰ কৰিবলৈ হ'লে মনেৰে ঈশ্বৰক ভাবিব লাগিব। দেহৰ সংশয় দূৰ কৰিবলৈ হ'লে দেহেৰে ঈশ্বৰক কৃতকৰ্মবিলাক কৰিব লাগিব। আমাৰ দেউৰীজনক যেতিয়া ঈশ্বৰৰ শৰাইখন সজাবলৈ আগবঢ়াই দিয়া হৈছে, তেওঁ যদি এগেল ঠেগেল কৰে, এই সদায় মোকে পায়, মই সজাব লাগে, বেলেগে নোৱাৰে নেকি সজাব, তেতিয়া কামত নাহিব। ৰন্ধন কৰিবলৈ যোৱা দেউৰীজনে যদি কায় বাক্য মন ভগৱন্তৰ চৰণত, ভকতৰ চৰণত সমৰ্পিত কৰি সমৰ্পিত মনেৰে কৰ্ম ভকতৰ ঈশ্বৰ সেৱা কৰিবলৈ গৈছো বুলি সংকল্প লৈ যদি নাযায়, তেতিয়াহ'লে সেই কৰ্মৰ যোগেদি কেতিয়াও ঈশ্বৰ সন্তুষ্টি নহয়। সেইকাৰণে খুব সাৱধান ঈশ্বৰ কৰ্ম কৰিবলৈ যাওঁ। এইখিনি সাৱধানতা অৱলম্বন কৰিব পাৰিলেই আমাৰ সকলোৰে ভকতি সিদ্ধ হ'ব। আৰু যাৰ ভকতি সিদ্ধ হ'ল, তেওঁ পুনৰে সংসাৰৰ চক্ৰলৈ আজাদ কৰি থাকিব নালাগে। নিগদতি সুক শুনি কণী পবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহুলো তক। পিত বস্ত্ৰে মুচি মুখ তেজিয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস, তেজি চিন্তা চিত থিৰ কৰা মহাশয়,
তজু দুখ দেখি সখী নহসে হৃদয় স্বৰূপে জানিলা তুমি আমাৰ ক্ষয় বংশক সংহৰিয়াবে চলিব নিশ্চয় ৰাম সাধিলো উদ্ধৱ দেৱ তাৰ যত কাজ নথাকি বহু ঠাইতো মাত কিবা বাজ দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গ'লে লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অৰ্ধমতৰতি যতে ক প্ৰজাৰ তুমি আমি তুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ৰাম ধৰ্মে পিৰিবে খাইবে লোকয় ধুগতি ভকতি ৰাখি তুমি থাকিও সম্প্ৰতি মোহৰাব শনইতু কৃষ্ণ নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰবৰ তায়া থাকা তুমি ভকতি নহ'লে ভূমি যাইবে ৰখাতন মোৰ আজ্ঞা পালিয়াৰ সিও মহাবল কিন্তু ঐত নথাকিবা ভকতি কহিলো মত চিত দিয়া ফুৰা পৃথিৱী পৰ জ্যোতি দেখা শুনা মায়া ময় স্বপ্ন হৰিময় দেখি দূৰ কৰামতি ভ্ৰম জ্ঞান কৰ্ম ভকতি কহিলো পৰিভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ আহিকে উত্তম ঘটি ভকতি কৰে নিস্তে কহু ভকতিতে মোকে বৈশ্য কৰে ভকতিত পৰে আন নকৰিবা সখী হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি কৃষ্ণৰ চৰণ চাই তেজিয়া নিশ্বাক গদ গদ বাক্য বুলি লন্ত লাখে লাখ প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ ক্ৰিয়
একমতি নাই কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি। খুব সুন্দৰভাৱে যেতিয়া ভগৱন্ত প্ৰভু কথাখিনি অৱতাৰণা কৰিলে উদ্ধৱৰ আগত প্ৰভুৱে, উদ্ধৱে দীঘলীয়া এটা সমনীয়া কাঢ়ি নিশ্বাস ত্যাগ কৰি ভগৱন্তৰ চৰণত প্ৰণাম পকিছে আৰু কৈছে, হে প্ৰাণবন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। হয়নে বাৰু? উদ্ধৱৰ জানিবলৈ যিটো জিজ্ঞাসু মন, এই প্ৰথমতে মনটো কিমান সুন্দৰ কৰি লৈছে, পবিত্ৰ কৰি লৈছে চব উদ্ধৱে। এতিয়া ভকতৰ লক্ষণ, ভকতিৰ লক্ষণ হ'ল সেইবিলাক। আপুনি কাৰোবাৰ পৰা অমৃতময় কথাটো জানিবৰ কাৰণে তাক নিজে প্ৰস্তুত কৰি ল'ব লাগিব, নিজক প্ৰস্তুত কৰি ল'ব লাগিব যে এই কথাটো তেখেতে কোৱাৰ পিছত মই হৃদয়ংগম কৰিব পাৰিম নোৱাৰিম, বস্তুটো মই হজম কৰিব পাৰিম নে নোৱাৰিম, কথাটো উপদেশটো, আৰু সেই উপদেশটো লৈ মই সেইমতে চলিব পাৰিম নে নোৱাৰিম। আজিকালি উপদেশ বিচৰা বা লোৱা মানুহ ঢেৰ আছে, কিন্তু উপদেশটো লোৱাৰ পিছত পালন নকৰে। হয় জানো কথাটো? হ'ব জানো কথাটো? এই দুদুল্যমান অৱস্থাত থাকোঁতে থাকোঁতে আমাৰ সমাজবিলাক ভাগি ছিগি চুৰমাৰ হৈ গৈছে। এতিয়া ভগৱন্ত কিমান সুন্দৰভাৱে উত্তৰ দিব, শুনিবচোন। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী, কহিলো ব্ৰহ্মাতময়ী উদ্ধাৰিয়া আদি। বেদে যেন তাক শুন প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম অবাকুপেখী। কেৱলে আমাত মাত্ৰ লৈবে কহন, হৈবে কৰ্ম ফলতে যি কেতেবেহে প্ৰসন্ন। কিমান সুন্দৰকে কৈছে। কথা এইখিনিয়ে, বৰ জানিবলগীয়া কথা হ'ল আমাৰ এইখিনি। ইয়াত ক'লে যে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, পৰামৰ্শ নাই দিয়ে, সিদ্ধান্ত দিছে। মনত ৰাখিব, পৰামৰ্শ দিছো, এইটো আপুনি গ্ৰহণ কৰে বা নকৰে বেলেগ কথা, কিন্তু উদ্ধৱৰ বেলেগে ভগৱন্তে পৰামৰ্শ নাই দিয়া, সিদ্ধান্ত দিছে। যিটো ভকত, ভকতক দিওঁতে সিদ্ধান্ত দিব, আপুনি এইটো কৰিব লাগিব। আৰু আমি ভকত হবলৈ হলে ভগৱন্ত দিয়া সিদ্ধান্ত মানি চলিব লাগিব, একেবাৰে খাটাং কথা। নহলেনো আমাক ইমান বছৰ লাগে নেকি এই কথাখিনি জানিবলৈ, বুজিবলৈ? আমি আচলতে বেগধাৰী ভকত। পৰামৰ্শ মই আপোনাৰ পৰাও ল'ম, তেখেতৰ পৰা ল'ম, কিন্তু কৰ্ম কৰোঁতে মোৰ মতেহে মই কৰিম। আমাৰ এতিয়া অৱস্থাটো হৈছে সেইটো, বেগধাৰী ভকত হোৱাৰ কাৰণে সঁচা অৰ্থত ভগৱন্তৰ ভকত হ'ব পৰা নাই। ভগৱন্তই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰমতি 6খন গ্ৰন্থ আমাক প্ৰদান কৰিব। ভগৱন্তৰ যিবিলাক প্ৰপন্ন ভক্ত দূত, সেই দূতবিলাকে আমাক দিলে নহয় শাস্ত্ৰ সাৰমতি, নাই দিয়া জানো? কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত। ভগৱন্তৰ প্ৰেৰিত দূত শংকৰ মাধৱ দুইজনা গুৰুৱে খুব সুন্দৰভাৱে সাৰমতি আমাক দিয়া নাই জানো? এই সিদ্ধান্তবোৰ দিয়াৰ পিছত আমি সিদ্ধান্তবোৰ মানি ল'বলৈ যত্ন কৰা নাই। আৰু ভগৱন্তে দিয়া সিদ্ধান্ত ভকতে যেতিয়া মানি নল'ব, তেতিয়াহ'লে গালু নাম গলুৰি তাৰ নাই লিখা হ'ব। ইয়াত আমি উদ্ধৱ কৃষ্ণ সংবাদৰ এই কথাখিনিকে যদি অকণমান হৃদয়ংগম কৰোঁ, প্ৰতিটো পদত খুব সুন্দৰভাৱে কৈছে যে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, মই তোমাক সিদ্ধান্ত প্ৰদান কৰিছোঁ, পৰামৰ্শ দিয়া নাই, উপদেশ দিয়া নাই। এইটো হ'ল মোৰ নিশ্চিত বাণী, এইটো তুমি পালন কৰিবলগীয়া। আৰু মই যাব সময়ত তোমাক কৈছোঁ, মনত ৰাখিবা, যিকেইটা কথা মই তোমাক কৈ থৈ যাম, এইকেইটা যদি তুমি জীৱনত পালন কৰা, তেতিয়াহ'লে এই মায়াময় সংসাৰৰ হাত সাৰি তুমি অনায়াসে গতি পাবা। তুমি এতিয়া মই তোমাক এৰি যাম বুলি তুমি যি হাবু ডাবু খাইছা, এইবোৰ চিন্তা কৰিবলগীয়া কথা নাই। এইটো হ'ল সিদ্ধান্ত।
তুমি মোৰ মহামিত্ৰ ভকত একান্ত মোৰ বংশক মই সংহাৰ কৰিছো মনত ৰাখিবা কাৰ কাৰণে তোমাৰ দৰে মহামিত্ৰ ভকতৰ কাৰণে মোৰ বংশ মই শেষ কৰি দিছো হয়নে তুমি মোৰ মহামিত্ৰ ভকত একান্ত আৰু একান্ত তুমি ভকত মোতে আৰম্ভ হৈছে তোমাৰ মোতে শেষ তুমি অলপ আগতে নিজে কৈ থৈ গৈছা যে মোকে তুমি জীৱনৰ তপ হিচাপে মোকে জীৱনৰ ব্ৰত হিচাপে মোতে পুণ্য আৰু মোৰ বিনে তুমি শূন্য দেখো বুলি কৈছা ত্ৰিজগত স্বৰ্গ মধ্য পাতাল আৰু ইমান সুদৃঢ় বিশ্বাস কৰি যেতিয়া তুমি মোক লৈছা গতিকে তুমি মোৰ মহামিত্ৰ আৰু একান্ত ভক্ত সেয়েহে তোমাক মই এই ভক্তিৰ পৰম ৰহস্য কথাকেইটা ক'ব খুজিছো আৰু এইকেইটা যদি তুমি জীৱনত পালন কৰা তেতিয়াহ'লে নিশ্চিতভাৱে এই মায়াময় সংসাৰৰ হাত সাৰি তুমি পৰম ধামলৈ গতি কৰিব পাৰিবা আৰু কিবা যদি অথন্তৰ তোমাৰ হয় তুমি যদি তাতো অকণমান কিবা সংশয় আছে সেই সংশয়কণো মই দূৰ কৰিব বিচাৰিছো কায় বাক্য মন এক কৰি যেতিয়া তুমি মোক স্মৰণ কৰিবা হৃদয়ত তুমি মোক মায়াময় বেদ ধৰ্ম সকলো তুমি পৰিত্যাগ কৰি একমাত্ৰ এইটোতে সিদ্ধান্ত দিছে একমাত্ৰ মোৰ চৰণত আশ্ৰয় হোৱা শৰণ লোৱা আৰু তেতিয়াই তোমাৰ ভকতি মুকুতিৰ পথ প্ৰশস্ত হ'ব বেদে যেন কৈ শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম হবাকো উৎপক্ষী মায়াময় বেদ ধৰ্ম কি এই কথাখিনি জানিব লাগে আমি ভগৱন্তই কৈছে যে মায়াময় যিবোৰ বেদ ধৰ্ম আছে শাস্ত্ৰসন্মতভাৱে যিখিনি আছে বেদ ধৰ্ম জ্ঞানকাণ্ডৰ যিখিনি ধৰ্ম আৰু কৰ্মকাণ্ডৰ যিখিনি ধৰ্ম এইখিনিক উপেক্ষা কৰা ত্যাগ কৰা বেদৰে অন্য এটা বস্তু হ'ল ভক্তি মাৰ্গ সেই ভক্তি মাৰ্গখিনি আমাক ল'বলৈ কৈছে এইখিনি ক'ত পাম বেদত আছে আৰু যিখিনি বেদৰ পৰা মঠি আনি ছখন গ্ৰন্থত শাস্ত্ৰত কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা আৰু ভাগৱতত খুব সুন্দৰভাৱে গুৰুসকলে আমাক প্ৰদান কৰিলে তাৰ আধাৰতহে আমাক আগবাঢ়িবলৈ কৈছে সেইকাৰণে ক'লে মায়াময় বেদ ধৰ্ম ত্যাগ কৰা বেদৰে এক অংশ শাস্ত্ৰৰে এক অংশ হ'ল কৃষ্ণ ভক্তি তাক সাৰ বুলি ধৰা ইয়াত সেইকাৰণে ক'লে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী কেৱলে আমাত্ৰ মাত্ৰ লৈবেক শৰণ পূৰ্বে কৰ্ম ফল তেজি তেৱেহে মই বিনে বেদ কিছু আনন বাখানে চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে সিমানে মনুষ্য প্ৰথমে ব্ৰহ্মা কহিলা সধিকি পাছে জানিলন্ত্ৰ বেদ হবে সপ্ত দিশি তাত পাছে পালে সুৰহিত নাগ অনন্ত দেহ বেদ কম নৈছে পাইলে লাগ যাৰ যেন মতি কৰি বেদ ব্যাখ্যান নিজ অৰ্থ ভকতিত তেজি বুজয়ান ইয়াতকৈ সৰলকে উত্তৰ আমাক দিব নালাগে ভাঙি দিছে আৰু নহয় নে বাৰু 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰটো কি ঈশ্বৰ ভক্তি এইটো বেদতো গুপুত হৈ আছে বেদতো সেইটো সাৰ মঠি গুপুত কৰি ৰাখিছে অৰ্থাৎ প্ৰত্যক্ষভাৱে ওপৰে চালে পোৱাকে থোৱা নাই তাক আৱৰৰ মাজত ৰাখিছে এই প্ৰভুজনে যেনেকে ক'লে অবস্তুক দেখুৱাই বস্তুক আৱৰি নহয় হেৰিকে মুহুৰ মায়া জানা নিশ্চয় কৰি সেই মায়াৰ আৱৰণখনে আমাক বেৰি ৰাখিছে সেই মায়া আৱৰণখন ফালি লৈ যি ল'ব পাৰিছে তেহে আচল অমৃত পাব সেইকাৰণে আমাক কৈছে যে চাৰিও বেদৰ তত্ত্ব অৰ্থ আহি মানে মই বিনে বেদে আন কিছু নবা আনে আৰু নাজানি যাৰ যি মন যায় তাকে এই পথাৰৰ গছৰ মহাটোৰ দৰে যিফালে পোনালে পোন হৈ যায় বুলি ভাবে নাই এইফালে থাকিলে মোৰ ফালে যেন চাই আছে পোন হৈ আছে তেনেকুৱা গোটেই লাগে ঠিক তেনেকে যাৰ যেন মতি কৰে বেদক ব্যাখ্যান নিজৰ অৰ্থ ভকতিক তেজি বুজয়ান নিজৰ অৰ্থে বুজে নিজৰ ভাৱনাৰে নিজৰ চিন্তাৰে বুজে ভকতিটো ত্যাগ কৰি ভকতিটোৱে কিন্তু বেলেগ বস্তু এটা আমাক দেখাই আছে সেইটো নেদেখি নিজৰ চিন্তাৰে বুজা কথাটো ইয়াত কৈছে
ৰাম কেহুবলৈ বেদে কৈ যজ্ঞব্ৰত দানে গেহু বোলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্থানে কেহুবলৈ বেদে কৈ জ্ঞানতে খে গতি গুণৰ ইচ্ছাই বুজে যাৰ যে দমতি সেইকাৰণে আমাৰ যে এতিয়া খেলি মেলি হৈ আছে বেদ আৰু শাস্ত্ৰ আমি যে ভাগ ভাগ কৰি পেলাইছো আমাৰ মতিটো খেলি মেলি হোৱাৰ কাৰণে হৈছে যে বেদৰ সাৰ বস্তুটো হ'ল ভগৱন্ত কৃষ্ণ একমাত্ৰ অনাদি ঈশ্বৰ এইটো যদি আমি থিৰাং কৰি ল'ব নোৱাৰো আমি এতিয়া কৰ্মকাণ্ড ধৰ্ম পালন কৰিম নে জ্ঞানকাণ্ড ধৰ্ম পালন কৰিম নে ভক্তি কাণ্ডটো ল'ম তাৰ যদি এটাও আমি বিচাৰ কৰি ল'ব নাজানো নহয়নে বাৰু আমি ভক্তি কৰিছো বুলি যদি জ্ঞান কৰ্ম কাণ্ড কৰ্মখিনিকে কৰি আছো ভক্তি কৰিছো বুলি যদি কেনেবাকে কৰ্মকাণ্ড ধৰ্মখিনিকে পালন কৰি আছো তেতিয়া হ'ব জানো নিশ্চয়কৈ নহ'ব এই তিনিটা ভাগ যিহেতু আমাক দিলে তিনিটা ভাগৰ কৰ্মৰ যিটো বিধান আমি সেইটো জানিব লাগিব তাক ভাগ ভাগ কৰি দিছে ন কোনটো কেনেকুৱা গতিকে আমাৰ নিজস্ব মতিয়ে বুজি লৈ যদি আমি আৰু নকৰিবলগীয়া কৰ্মটোকে ধৰ্ম বুলি কৰি থাকো হ'ব জানো নহ'ব কোনোবাই কৈ দিছে যজ্ঞ কৰিব লাগিব কোনোবাই কৈছে ব্ৰত কৰিব লাগিব কোনোবাই দান কৰিব লাগিব দক্ষিণা কৰিব লাগিব আমি ডাঙৰ ডাঙৰ যজ্ঞ কৰিব পৰা নাই কিন্তু হোম যজ্ঞটো এৰিব পৰা নাই নহয় পাইছো জানো ক্ষুদ্ৰদেৱ পূজা তীৰ্থ স্নানকে আদি কৰি সমস্ত যজ্ঞখিনি যদি আমি কৰি আছো তেতিয়াহ'লে ভাগৱত ধৰ্ম পালন কৰা হোৱা নাই সঁচা অৰ্থত ইয়াত খুব সুন্দৰভাৱে এতিয়া সিদ্ধান্ত আমাক দিছে যে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লৈ কতো পাখণ্ডৰ মতি যাই মোক নপাৱে ধময় অধোগতি ইয়াতকৈ ক'ব লাগে নেকি আমাক কটু মন্দমতি বুলি ক'লে কিমান আচৰিত শব্দ এটা ব্যৱহাৰ কৰিছে কিন্তু খুব কোমলত কোৱাৰ কাৰণে এই টান শব্দটো আমি ধৰিব পৰা নাই ইয়াৰ বিষটো কিমান মন্দমতি ধেমালি শব্দ নেকি আপুনি কওক কোনোবা এজনক কওকচোন মন্দমতি বুলি খেদা মাৰি নাহিব তাকো কৈছে কি এই কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ তেওঁ আচাৰ আচৰণ অসংখ্য মন্দ ভাল আচৰণ তেওঁ জীৱনত নাই নকৰিবলগীয়া কৰ্মতে তেওঁ নিৰন্তৰ প্ৰৱৰ্তি থাকে আৰু কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ কুল ধৰ্মত আগতে বোলে আমাৰ বংশটোত এইকেইটা কৰ্ম কৰিছিলে আমি সেইকেইটাকে কৰিম বিচাৰ নকৰো কোনোদিন বিবেক বিচাৰ আমাৰ নাই ঈশ্বৰে দিয়া বিবেকৰ বিচাৰ আমি কোনোদিন নকৰো আমাৰ দেউতাই কৰ্মাভাস কৰিব লওঁতে আমি দেখিছিলো যে মেকুৰী এটা বান্ধি থৈছিলে পলহটোত জুপি থৈছিলে গতিকে ঘৰত যদিও মেকুৰী নাই ক'ৰবাৰ পৰা বিচাৰি আনি হলেও কোলা চিলা পোখা মেকুৰী এটা আমি আনি বান্ধি থব লাগে কাৰণ আগত দেখিছিলো সেইটো মেকুৰী বন্ধা কৰ্মত মেকুৰীটো কেলে বান্ধিছিলে সেইটো আমি সুধিও নাচালো ঘৰত পূৰ্বপুৰুষৰ আচাৰনো কি আছিলে সেইটো মেকুৰীটো কিয় বান্ধিব লগা হৈছিলে কিন্তু আমাৰ এতিয়া মেকুৰী যে ঘৰত নাই ক'ৰবাৰ পৰা আনি হলেও আমি বছৰেকৰ কৰ্মৰ দিনা আমি মেকুৰী এটা বান্ধিব লাগে তেনেকুৱা ধৰ্ম আমি কৰি আছো আজিৰ তাৰিখত তাকো কৈছে কি তাকো এৰি লৈ আকৌ পাখণ্ডৰ মতে আমি নুসুধিলো কিয় বান্ধিব লাগে গতিকে বান্ধিব লাগে কাৰণে বান্ধিছো আৰু যজ্ঞ কি হ'ব কেনেকে পুৰোহিতে যজ্ঞ কৰিব সেইটো বিচাৰ নাই কিন্তু মেকুৰীটো মুখ্য কথা মেকুৰীটো লাগিবই এদিন যজ্ঞ কৰোঁতে কি মন্ত্ৰ মাতিছে আমি চাবলৈ সময় নাই ৰামেই মাতিছে নে বামেই মাতিছে আৰু কিন্তু মেকুৰীটো মুখ্য যে মেকুৰীটো আনি তাত বান্ধি থব লাগে সেইকাৰণে কৈছে তাকো এৰি লয় কতো পাখণ্ডৰ মতে ধেমালি শব্দ ব্যৱহাৰ কৰিছে নি এইবোৰ যাই মোক নপাৱে অধম অধোগতি যেতিয়া শাস্ত্ৰই আমাক এটা পথে কৈ আছে আমি গৈ আছো এটা পথে এতিয়া শাস্ত্ৰসন্মতভাৱে আমি চলিব পাৰিলেই কোনো কলৈকো যাব নালাগে ধৰ্ম কৰ্ম কৰিবলৈ ভকতি কৰিবলৈ গৃহতে থাকি সুখে সংসাৰ ধৰিব পৰা ব্যৱস্থাটো আমাক শাস্ত্ৰই দিলে তাৰপিছতে কৈছে নচাৱৈ কৰ্মী কহুক দুখে ৰাত্ৰি দিনে জ্ঞানতো নাহি কৈ গতি ভকতি বিহীনে জ্ঞানে নজানয়িতো বেদৰ বিচাৰ
এতেকে ভকতি পন্থ সন্মত আমাৰ যে এই সাধাৰণ মানুহে ইয়াৰ বিচাৰটো নাজানে ঋষিমুনিসকলে যে তুমি কথা সুধিলা সেইসকলে ইয়াৰ বিচাৰটো সঠিকভাৱে নাজানে কিয় নাজানে তেওঁলোকে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে মনত ৰাখিবা সুদৃঢ় বিশ্বাস লাগিব এনে বিশ্বাস হলে নহব সেই বিশ্বাসটো দৃঢ় হ'ব লাগিব দৃঢ় হলেও নহব তাক সুদৃঢ় কৰি ল'ব পৰা যিটো বিশ্বাস মনৰ ভাৱনাৰ সৈতে শুদ্ধতাটো আহিব লাগিব তেতিয়া দেহৰ শুদ্ধতা আহিব বাক্যৰ শুদ্ধতা আহিব দেহ আৰু বাক্যৰ শুদ্ধতা যেতিয়া আহিলে মনৰ ভাৱনা শুদ্ধ যেতিয়া আহিলে তেতিয়া কৰ্মবিলাক নিশ্চিতভাৱে আমাৰ শুদ্ধ হ'ব উত্তম ভক্তৰ কথা থাকো সম্প্ৰতি সামান্য ভকত দৰে শুনা মহামতি লোভ মোহে কাম ক্ৰোধে বিষয় ক্ৰোধে নুচুয় মোৰ ভকত কয়ে দুখে ভগৱন্ত ভকত হ'ব পাৰিলে সৰ্ব দুখৰ পৰা নিবৰ্তমান হয় তাৰমানে ভকতে সেইখিনি বেয়া কাম কৰিবলৈ যাব নোৱাৰে বা নকৰে এই নামে কৰৈ মুত ভকতি জজ্ঞাপি দুষ্ট চিতে দহৈ পাতে খতাৰ তথাপি তৰিতে একোৱে নচাৱে পাপ পুণ্য যত আছে যেন মহাবহ্নি কেঞ্চাৰ মুখান নবাছে জ্ঞান খোজ দেৱতা যদি নে দৈমতী মহাদুৰাচাৰো কৰো এমাত ভকতি আৰু এটা বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিছে এইটো শুনক ৰামি সেহিষে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় এতেকে নুচুই পাবে পুণ্য কলে পৰম মুক্তিৰ পাত্ৰ ভৈলহি তো নৰ উত্তৰ কি পণ্ডিতে যদি নমানে শাক ধুল কোবাই উদ্ধবাহ খন্দা তাৰ বাক দুৰাচাৰো তৰয়াত ইটো পুনচিত চণ্ডালকো কৰৈ মোৰ ভকতি পবিত্ৰ চাৰিও বেদৰ তত্ত্ব কহিছে নিশ্চয় অৰ্জুনতে গীতা তক হিসা কৃপাময় দ্বিতীয়জন পৰম ভক্ত সুশীল বান্ধৱ অৰ্জুনৰ কথা এটা আনি ইয়াত সংযোগ কৰিলে উদ্ধৱ আনক ক্ষুদ্ৰ দেৱতাটো যদি নেদৈমতী মহা দুৰাচাৰো কৰে আমাৰতো ভকতি এইটো মনত ৰাখিব এইটো বৰ জানিবলগীয়া কথা আমাৰ খেলি মেলিটো লাগি থাকে এইডোখৰত গম পাইছে নাই নহয় কথাটো খেলি মেলিটো ক'ত আছে আনক ক্ষুদ্ৰ দেৱতাটো যদি নেদেমতি এইটো একদম খাটাং নিশ্চিত কথা যদি তেওঁ ঈশ্বৰৰ বাদে অন্য দেৱতাত কিঞ্চিতৰো মতি নিদিয়ে তেওঁ আচাৰ আচৰণ দূৰ হ'ব পাৰে তেওঁ গাত দুখ নাথাকে কিন্তু মনত ৰাখিব তেওঁ খাদ্যভ্যাস খেলি মেলি হ'ব পাৰে তেওঁ নাখাবলগীয়া বস্তু খালে নেযাবলগীয়া স্থানলৈ গৈ পালে কিবা কাৰণত আৰু তেওঁ নক'বলগীয়া কথা কেইটামান এখন মুখে কৈ পালে তাৰ কাৰণে ভগৱন্তে দুখ নেধৌ বুলি কৈছে এজন লোকে যদি কেনেবাকে এইখিনি কৰি আকৌ তেওঁ অন্য দেৱতাত মতি হ'ল তেওঁ কিন্তু গত্যন্ত নাই ৰক্ষা নাই সেইকাৰণে কৈছে আনক ক্ষুদ্ৰ দেৱতাটো যদি নেদৈ মতি মহা দুৰাচাৰো কৰে আমাৰতো ভকতি তেওঁ আচাৰ আচৰণ দূৰ হ'ব পাৰে মহা দুৰাচাৰী হ'ব পাৰে
সততে দাম্ভিক, কাৰোবাক যেন মৰিয়াই মাৰিম বুলি কৈ দিয়ে যেন তেনেকুৱা কথা। হয়নে বাৰু? নকবলগীয়া কথা এখন মুখে কৈ থাকে, কিন্তু তেওঁ ঈশ্বৰৰ বাদে বেলেগক ভক্তি নকৰে। ভক্তিটো হৃদয়ত ঈশ্বৰৰ ওচৰতহে ৰাখিছে, অন্য দেৱতাৰ ওচৰত ৰখা নাই। গীতাত নৱম অধ্যায়ত অৰ্জুনকে কথাটো কৈছে। গীতাত নৱম অধ্যায়ে মাধৱে কৈলায়াগে অৰ্জুনত, আন দেৱতে যি মোক মাত্ৰ ভজে, যদি দুৰাচাৰী নৰ, অতি শ্ৰেষ্ঠতৰ সাধু কৰি তাংক মানিবা তুমি অৰ্জুন, যিহেতু মুখে কৰিলে নিশ্চয়, সেহিকে সাধু নিপুণ। এজন নিপুণ সাধু মনত ৰাখিলে, কাৰণ মোৰ বাদে তেওঁ বেলেগত হৃদয়ত স্থান দিয়া নাই। এবেলা ডাঙৰীয়া, এবেলা আই, এবেলা লক্ষী, এবেলা গণেশ, কাকো তেওঁ হৃদয়ত স্থান দিয়া নাই, একমাত্ৰ হৃদয়ত মোকে ৰাখিছে। আৰু সেইজন ভকতৰ পাছে পাছে মই সৰ্বক্ষণে ফুৰো, কমুদুকি গদা লৈ। তেওঁ আচাৰ আচৰণ দূৰ হলেও সেইজনক মই কিন্তু এৰি নিদিওঁ। এই একেটা কথাকে উপমা হিচাপে আনি ইয়াত খুব সুন্দৰভাৱে দিছে। এই শাস্ত্ৰৰ মাজত বৰ গুপুত গুপুত কিছুমান কথা থাকে, এই কথাখিনি আমি হৃদয়ংগম কৰিব লাগে, তেতিয়াহে আমি সংস্কাৰ হ'ব পাৰিম। ইয়াত ক'লে নহয়, আনক ক্ষুদ্ৰ দেৱতাটো যদি নেদৈ মতি, মহাদুৰাচাৰো কৰে আমাতো ভকতি, সেহিহে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ, ইয়াত মাত্ৰ শব্দটো গুৰুত্ব দিছে, আমাক মাত্ৰ কৰিলে নিশ্চয়, নিশ্চয় মানে খাটাং,